প্ৰায় 400 কোটিতকৈ অধিক টকা বিভিন্ন প্ৰাইভেট হস্পিটেল বা হস্পিটেলবিলাকত চৰকাৰে দিব লগা আছে। হয়তো সেই পইচাখিনি দিব পৰা নাই বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া বাহানা কৰি তেখেতে কৈ আছে যে আমাৰ চৰকাৰী হস্পিটেলত এই সুবিধা আছে, যাৰ কাৰণে আমি প্ৰাইভেট হস্পিটেলত এইখিনি বন্ধ কৰিছোঁ। আচল কথা তেনেকুৱা নহয়। চৰকাৰী হস্পিটেলবিলাকত আপুনি চাব ব্যৱস্থাপনা কেনেকুৱা, কিমান ভিৰ। এতিয়া যদি সৰ্বসাধাৰণ যিখিনি পেচেণ্ট মানুহ সেইখিনি গোটেই অপাৰেশ্যনৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে চৰকাৰী হস্পিটেল মেডিকেল কলেজত যাব লগা হয়, তেখেতসকলে সেই দিল্লী এইমছৰ দৰে এমাহ লাইন লাগি থাকিব লাগিব। আৰু বহুত চিৰিয়াছ পেচেণ্ট থাকে, এদিন দুদিনো তেখেতসকলে অপেক্ষা কৰিব নোৱাৰে, 1 ঘণ্টা অপেক্ষা কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ পেচেণ্ট হয়। আৰু সেই সব যদি হস্পিটেল চিভিল আৰু মেডিকেল কলেজখিনিত গৈ লাইন লগাব লগা হয়, তেতিয়াহ'লে ৰাজ্যখনৰ কি দুৰ্গতি হ'ব এই কথাটো মুখ্যমন্ত্ৰী নিজেও জানে। দীৰ্ঘদিনৰ পৰা তেখেতে স্বাস্থ্যমন্ত্ৰী আছিল, জানিও তেখেতৰ ভঁৰাল খালী 400 কোটিৰো অধিক টকা হয়তো এই নাৰ্ছিং হোমবিলাকত পে' কৰিব লাগিব। নাৰ্ছিং হোমখিনিয়ে তেখেতসকলে আয়ুষ্মান কাৰ্ডৰ কাম বন্ধ কৰি দিছিল বুলি মুখ্যমন্ত্ৰী তাৰ প্ৰতিশোধ লোৱাৰ কাৰণে আপুনি যদি আয়ুষ্মান কাৰ্ড বন্ধ কৰি সৰ্বসাধাৰণ ৰাইজক মৃত্যুৰ মুখত ঠেলি দিয়ে, এইটো দুৰ্ভাগ্যজনক কথা হ'ব। আৰু এই কেইটামান মেডিকেল কলেজ আৰু চিভিল হস্পিটেলত অসমৰ এই কোটি কোটি জনতাৰ এই চিকিৎসাখিনি সম্ভৱ নহয়। তাতে এমাহ 2 মাহ 5 মাহ লাইনত থাকিব লাগিব। এটা এক্সৰে বা আৰু কিবা এটা কৰিবলৈ হ'লেও হয়তো 10 দিন 20 দিন পিছত ECG কৰিব লগা হ'লে লাইন নাম্বাৰ আহিব। এইবিলাক অবাস্তৱ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষ্টাডি নকৰাকৈ, বুজ নলোৱাকৈ তেখেতে ভঁৰাল তেখেতৰ খালী হোৱাৰ কাৰণে এই সব কাম তেখেতে কৰি আছে। গতিকে দুটা কথা, এটা হ'ল বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা আৰম্ভ কৰি চৰকাৰী হস্পিটেলত যিটো মাচুল বৃদ্ধি কৰিছে এইটো আপুনি প্ৰত্যাহাৰ কৰক। গৰীব দুখীয়া মধ্যবিত্ত মানুহ যিখিনি হস্পিটেলত যায়, মেডিকেল কলেজসমূহত যায়, এইসকলক আৰু আপুনি বিপদত নেপেলাব। দ্বিতীয়তে আয়ুষ্মান কাৰ্ড গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্ৰাইভেট নাৰ্ছিং হোমখিনিত বা প্ৰাইভেট হস্পিটেলখিনি গভৰ্ণমেণ্টৰ লগে লগে তাত চলি আছে। অন্য কোনো ৰাজ্য বন্ধ কৰা নাই। ইভেন মেঘালয়ৰ পেচেণ্ট অসমৰ আহি নাৰ্ছিং হোম, মেঘালয় আপোনালোকে জানে গোৱালপাৰা দাঁতিকাষৰীয়া গোৱালপাৰাৰ নাৰ্ছিং হোমবিলাকত আহি মেঘালয়ৰ পেচেণ্ট তেখেতসকলে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এই কামখিনি সব চিকিৎসা তেখেতসকল হৈ আছে। কিন্তু অসমৰ পেচেণ্ট অসমৰ নাৰ্ছিং হোমত কৰিব নোৱাৰিব। মেঘালয়ৰ পৰা পাহাৰৰ পৰা নামি আহি গোৱালপাৰাত তেখেতসকলে আয়ুষ্মান কাৰ্ড দি অপাৰেশ্যন হৈ যাব, ফ্ৰী কাম হ'ব। গতিকে এই যে ভাৰতৰ বিভিন্ন ৰাজ্যত চলি আছে, অসমত মুখ্যমন্ত্ৰী বন্ধ কৰিছে, এইটো মই ভাবোঁ প্ৰবল প্ৰতিবাদ হ'ব লাগে। দল সংগঠন আমি বিৰোধী, সব মুখ্যমন্ত্ৰীক আমি এইটো বাধ্য কৰাব লাগে যে তেখেতে যাতে তেখেতৰ এই সিদ্ধান্ত উদ্ৰ কৰে। হয়, যদি কোনো প্ৰাইভেট হস্পিটেল আৰু ক'ৰবাত কিবা নেক্সাছ চলি আছে, কিবা বেয়া চলি আছে, চৰকাৰী পইচাৰ মিছ ইউজ হৈছে, সেইখিনি আপুনি চকু ৰাখক, সেইখিনি আপুনি দৃষ্টি ৰাখক। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বেমাৰৰ ট্ৰিটমেণ্ট যি সৰ্বসাধাৰণ মানুহ গৈ বিভিন্ন প্ৰাইভেট নাৰ্ছিং হোমবিলাকত কৰিব পাৰিছিল, সেইখিনি আপুনি বন্ধ কৰি মানুহখিনিক নাৰ্ছিং হোমৰ মই পক্ষত নহয়, নাৰ্ছিং হোমৰ পক্ষত মই ক'বলৈ যোৱা নাই, কিন্তু সৰ্বসাধাৰণ পেচেণ্টখিনিক আপুনি বিপদৰ মুখত ঠেলি দি চৰকাৰী হস্পিটেল, আপোনাৰ মেডিকেল কলেজৰ আপোনাৰ যি ব্যৱস্থাপনা, যেনেকুৱা দুৰ্বল ব্যৱস্থাপনা, তাৰ মাজত আৰু লাখ লাখ মানুহক সেই হস্পিটেলবিলাকত লাইনত আনি আপুনি থিয় নকৰাব। এইটো মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল।